আজিৰে পৰা তামোলপুৰৰ হস্তিনাপুৰত হিন্দু জাগৰণ মহাসভা ও 15 সংখ্যক শ্ৰী মঠ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ আৰু শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ। পুৱা স্বচ্ছ অভিযান বৃক্ষৰোপণৰ পিছতে মুখ্য দুৱাৰ উন্মোচন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে। পুৱাৰে পৰা আজি শান্তি আশ্ৰমত সূচনা হৈছে এক আধ্যাত্মিক পৰিৱেশৰ। ব্ৰাহ্মণৰ মন্ত্ৰ পাঠেৰে মুখৰিত হৈছে শান্তি আশ্ৰমৰ বাকৰি। হিন্দু মহাসভা আৰু বিষ্ণু যজ্ঞৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে উলিওৱা হয় এক বিশাল বাইক ৰেলী। স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে মুকলি কৰা বাইক ৰেলীত অংশ লৈছে প্ৰায় 1 সহস্ৰাধিকৰো অধিক লোকে। বাইক ৰেলীত জয় শ্ৰীৰাম ধ্বনিৰে কেইবা কিলোমিটাৰ পথ অতিক্ৰম কৰি পুনৰ শান্তি আশ্ৰমত সামৰণি পৰিব এই বিশাল বাইক ৰেলীৰ। উল্লেখ্য যে অহাকালি হিন্দু মহাসভাৰ বিশাল ধৰ্মীয় আলোচনা সভাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলনৰ অধ্যাপক দিগন্ত বিশ্ব শৰ্মাৰ লগতে আন বহু লোকে। আমি হিন্দু হিসাবে আমি নিজকে ৰক্ষা কৰিব লাগিব। আজি আমাৰ মাজত বহুত আগ্ৰাসন হৈছে আমি দেখিবলৈ পাইছো, কিন্তু আজি আমাৰ মাজত কেতিয়াবা এনেকুৱাও হয় যে কোনোবা জাতি জনগোষ্ঠীক যদি বিভিন্ন ধৰ্মই যেতিয়া আগ্ৰাসন হয় তেতিয়া আমি কেতিয়াবা মনে মনে থকাটো দেখিছো। কিন্তু আমি যৌথভাৱে আমি সদায় প্ৰতিজ্ঞা কৰিব লাগিব যে আমি যোনে অসমৰ থকা বা ভাৰতবৰ্ষৰ হিন্দু সকলক যেতিয়াই আগ্ৰাসন কৰিব বিচাৰিব ইয়াৰ দায়িত্ব আমি প্ৰত্যুত্তৰ দিয়া দায়িত্বটো আমাৰ সকলৰ বুলি মই ভাবো। গতিকে আজি ইয়াত যে আমি ধৰ্মীয় শোভাযাত্ৰা ইয়াত আৰম্ভ কৰিবলৈ ওলাইছো, এই ধৰ্মীয় শোভাযাত্ৰাই নিশ্চয় আমাৰ মাজত জাগৰণ আনিব যে আমি হিন্দুসকলে নিজক বচোৱাৰ কাৰণে আমি সদায় ৰেডি আৰু সদায় যিকোনো পৰ্যায়ত লাগে আমি হিন্দু আমাৰ পৰম্পৰা আমাৰ ধৰ্মক বচোৱাৰ কাৰণে আমি কাৰো লগতে আমি কম্প্ৰমাইজ নকৰো। এই কথাক আমি আজি এই অঞ্চলৰ পৰা এই শান্তি আশ্ৰমৰ পৰা আমি শিকাই দিব বিচাৰিছো। ইয়াৰ কাৰণে মই সকলোকে সদায় জাগ্ৰত হৈ থকাৰ কাৰণে অনুৰোধ জনাম। আজি আমাৰ এই শান্তি আশ্ৰম হস্তিনাপুৰত আজি আমাৰ মহাযজ্ঞ তথা আমাৰ গীতা পাঠ হ'ব। তাৰে আজি আৰম্ভণি, তাৰে প্ৰথম আৰম্ভণিত আজি আমি মহাযজ্ঞ আদি নৱগ্ৰহ আজি পূজা কৰিলোঁ। আৰু আগন্তুক নেক্সট আমাৰ আছে আমাৰ হিন্দু জাগৰণ মঞ্চৰ জৰিয়তে আমাৰ গোটেই এটা ৰেলী ওলাব। আমাৰ ৰেলীটো আমাৰ এই নাগজুলি অঞ্চলত ৰেলীটো ওলাব, প্ৰায় 400-500 গাড়ী দি আমাৰ এই হিন্দু মহাজাগৰণ মঞ্চৰ তৰফৰ পৰা ৰেলীটো ওলাব। আৰু আমাৰ এই 9দিনীয়া কাৰ্যসূচী আছে ইয়াতে, যে 9দিনীয়া কাৰ্যসূচীত অহাকালি আমাৰ বিশিষ্ট ব্যক্তিসকল আহিব, বিভিন্ন বক্তাসকল আহিব, আমাৰ দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব। তো তেনেকুৱা আমাৰ ব্যক্তিসকল আহিব। অহাকালি সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ এই হিন্দু মহাজাগৰণ মঞ্চত যাতে সকলো আহে। সকলো আমাৰ নাগজুলিবাসী আমাৰ তামোলপুৰবাসী সকলো ৰাইজক মই বহুত বহুত ধন্যবাদ অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰতিজন লোকক এইটোৱে আমি সকলোৱে সনাতন ধৰ্মৰ আমি হয় আৰু আমাৰ এই অঞ্চলত বিশেষকৈ চব সনাতনে হয়। তো সকলোকে আমি এইটোৱে আহ্বান জনাম যে যিটো গীতা পাঠ হ'ব, ভগৱত গীতা পাঠ হ'ব, এইটো সকলোৱে যাতে আহৰণ কৰে, শুনে। আৰু আমাৰ যিসকল বক্তাসকল আহিব তেওঁলোকে আমাৰ ধাৰ্মিকৰ ওপৰতে আমাৰ আলোচনা আলোকপাত হ'ব। তো এইটো আমি দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে হয়তো সকলোৱে নাজানে, কিন্তু তেখেতে এজন প্ৰফেচাৰ হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ। আৰু তেখেতৰ বাণী যেতিয়া আমি শুনিম নিশ্চয়কৈ আমি সকলোৱে উপকৃত হ'ম। আৰু আমাৰ পিছৰ প্ৰজন্মও যাতে এই দীক্ষাটো পায়
তাৰ কাৰণে মই সকলোকে অহাৰ কাৰণে আহ্বান জনাইছোঁ। তামোলপুৰৰ পৰা সুমন গড়টোলাৰ ৰিপৰ্ট, অসম টুডে।